লোৱা দেউতা কি হৈছে তোমাৰ দেউতা প্লিজ কোৱা না কি হৈছে তোমাৰ মোৰ তই যা মোক অকলশৰে থাকিব দে অকণমান কিন্তু দেউতা তই কোনো কিন্তু নাই তই যাচোন জানা মাজনী বুঝছোন জানা মাজনী যাচোন মই পাৰিম যা 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 মাজনী যা কি কৰি আছ ইমান দেৰি কি হ'ল বে ক'ত আছিলি আবে আটাইবোৰ যে নোহোৱা হৈছিল কিয় ওচৰৰ বুঢ়ীজনী ঢুকালে তাকে এবাৰ খবৰ ল'ব গৈছিলো কি হ'ল মাক অকলে এৰি থৈ আটাইবোৰ ক'লৈ গৈছে আৰে মায়ে অকলে থাকিব পাৰিম বুলি ক'লে কোনোবা এজনটো থাকিব লাগিছিল আৰে মায়ে কৈছে পাৰিম বুলি হ'ল কি সেইটো কোৱা না ননচেন্স চানা এ কোন সোমাল বে মা হলো শান্তিৰে শুব নিদিয়ে সিহঁতে মা প্ৰিয় নে কস্তুৰী ভয় তহঁতে বিক্ৰমক বহুত শক্তিশালী বুলি ভাব আচলতে সি এটা ভয়াতু মই তহঁতক দেখাম সি কিমান ভয়াতু চাই টেনশ্যন নলবি উলিয়াম তাক টেনশ্যন মই নহয় সি ল'ব লাগিব মোৰ ঘৰত ফৰি থৈ সি নিজৰ বিপদ নিজে মাতি আনিছে
মই তোৰ ফোনৰে অপেক্ষাত ৰৈ আছিলোঁ। কিয় কৰি আছ এইবোৰ? উদ্দেশ্য কি? তোৰ ফোন নম্বৰ মোৰ ওচৰত আছে, বিচাৰি উলিয়াবলৈ বেছি সময় নালাগে। মই যদি কওঁ এই নাম্বাৰটো 1 ঘণ্টাৰ পাছত নোহোৱা হৈ যাব, তেতিয়া কি কৰিবি? মোৰ মাৰ ওচৰ চপাটো বাদেই দে, মোৰ ঘৰৰ আশে পাশে যদি তোক দেখা পাওঁ নহয়, মই তোৰ মাৰৰ ওচৰত নাযাওঁ এতিয়া। কস্তুৰীৰ লগত চেলফি উঠিম আকৌ। তই ভগৱানৰ বিচাৰৰ বিৰুদ্ধে নাযাবি। তই কস্তুৰীক পাহৰি যা, নহ'লে মাৰক হেৰুৱাবি। 2 দিনৰ সময় দিছোঁ। 2 দিন পাছত যদি তোক কস্তুৰীৰ ওচৰত দেখোঁ ন, মাৰ চিধা দেউতাৰ ওচৰ পাব। তোক চাই ল'ম। কি হ'ল? হা? কি ক'লে? কোন হ'ব পাৰে বে? তোৰ ঘৰত আহি তোকে ধমকি দি আছে। মায়ে একো গম নাপালে বুলিহে, গম পালে ভয়ে খালেহেঁতেন। চাওঁ ফোনটো দেচোন। কস্তুৰী ফোন। হেল্ল', বিক্ৰম, তোমাৰ লগত মোৰ কথা এটা আছে, এতিয়াই লগ কৰা। কস্তুৰী, মই এতিয়া যাব নোৱাৰিম, মই অকণমান বিজি আছোঁ। হা, তোমাক ফোন কৰি আছোঁ পিছত। ইয়াক এৰি দিব নোৱাৰি প্ৰাণ, কোন হৈ উলিয়াব লাগিব। উলিয়ামেই। বিক্ৰম আৰু মোৰ বাবে সময় নাই। কি কৰোঁ মই এতিয়া? মোৰ বৰ ভয় লাগিছে দেউতাক লৈ। কি হৈছে বাৰু দেউতাৰ? হেল্ল', মোতকৈ ইম্পৰ্টেণ্ট তোমাৰ আন একো হ'ব নোৱাৰে। কৈছো নে এতিয়াই লগ কৰা। কস্তুৰী, তুমি কথাবোৰ বুজিবলৈ চা। দিয়া, গৈ আছোঁ দিয়া, হ'ব। তই মাক চাবি, মই আবে জানো এইটো চোৱা। ল, মাক চাবি। এনেকুৱা অৱস্থাত আপুনি গাড়ী চলাই কিয় আহিছে? ইমান ৰিস্ক কিয় লয় আপুনি? মোৰ বৰ ভয় লাগিছে বিক্ৰম। দেউতাক এনেকে মই চাই থাকিব নোৱাৰো। মই কেনেকৈ ৰিলেক্স হৈ থাকিব পাৰোঁ? দুটি মনৰ জোনাকৰ পোহৰ, মনৰ জোনাকৰ পোহৰ চৌপাশে। কিবা এটা কৰক ডক্টৰ, মোৰ ঔষধে কাম কৰা নাই চাগে। মানে মোৰ মগজুটো মই শান্তিত থাকিব পৰা নাই ডক্টৰ, কিবা এটা কৰক না। মই কিবা কৈ গাড়ী চলাই আপোনাৰ ওচৰলৈ আহিছো, জানেনে? এনেকুৱা অৱস্থাত আপুনি গাড়ী চলাই কিয় আহিছে? ইমান ৰিস্ক কিয় লয় আপুনি? কৈছিলো নে মই, এনেকুৱা হলে ৰিলেক্স হ'ব চেষ্টা কৰিব, কতো ওলাই নাযাব। আপুনি কিয় এনেকুৱা কৰে? নহয় মানে দেখিছেনে, চাইকেট্ৰিষ্ট হৈও মোৰ খং উঠি গ'ল।
আপুনি কিয় বাৰু এনেকুৱা আপোনাৰ নিচিনা পেচেণ্ট মোৰ কেৰিয়াৰত দ্বিতীয়জন পোৱা নাই মই নিজকে চম্ভালিব পৰা নাই ডক্টৰ আজি মোৰ ছোৱালীজনীয়ে মোৰ এই অৱস্থাটো দেখি ভয় খাইছে চেষ্টা কৰি মই ভাগৰি গৈছো মই আৰু এনেকৈ থাকিব নিবিচাৰো ডক্টৰ মোৰ কিবা এটা হলে কষ্টৰীয়ে বৰ দুখ পাব প্লিজ প্লিজ আপুনি মোক ভাল কৰি দিয়ক প্লিজ ভাল কৰি দিয়ক না ভাল কৰি দিয়ক ডোন্ট ৱৰি প্লিজ ৰিলেক্স কি বিক্ৰম বহু বছৰ আগৰ পৰাই দেউতাক দেখি আহিছোঁ কাৰোবাৰ লগত অকলে অকলে কথা পাতি থাকে সন্মুখত কোনো নাথাকে কিন্তু কাজিয়া কৰি থাকে ভাবিছিলোঁ দেউতাৰ মনত কিবা দুখ আছে সেইবাবে এনেকুৱা কৰে কিন্তু দিনে দিনে বস্তুবোৰ যেন বাঢ়ি গৈ আছে আৰু আজি কান্দিব ষ্টাৰ্ট নকৰিবাচোন প্লিজ প্ৰায়ে এইবোৰ কথাই মোক আমনি কৰি থাকে পিছ মুহূৰ্ততে নিজকে বুজাওঁ সকলো ঠিক হৈ যাব কিন্তু আজি দেউতাৰ যিটো ৰূপ দেখিলোঁ এই ৰূপটো দেখি মই নিজকে বুজাব পৰা নাই আগতে কথাবোৰ ক'বলৈ কোনো নাছিল এতিয়া তুমি আছা সেইবাবে তোমাক ক'লো মোৰ বৰ ভয় লাগিছে বিক্ৰম দেউতাক এনেকে মই চাই থাকিব নোৱাৰো কি কৰোঁ মই দেউতাৰ যদি কিবা প্ৰব্লেম হৈছে আৰে নাই তুমি একো চিন্তা কৰি নাথাকিবা মই আছো নহয় মই ঠিক কৰি দিম চব দিয়া একো চিন্তা কৰি নাথাকিবা ৰিলেক্স মই কেনেকৈ ৰিলেক্স হৈ থাকিব পাৰোঁ তোৰ ছোৱালীক একেবাৰে মই ৰাজকুমাৰীৰ দৰে ৰাখিছো বুজিছ মই থাকোঁতে আগত তাই কিয় বেলেগে থাকিব লগা হলে মই তাক মাৰি জেললৈ যাম কিন্তু মোৰ ছোৱালীক মই উদ্ধাৰ কৰিয়ে দিম দুটি মনৰ জনা কৰা কৰ পোহৰ চৌপাশে মই কেনেকৈ ৰিলেক্স হৈ থাকিব পাৰোঁ মই মোৰ ছোৱালী ধ্বংস হৈ যোৱাটো নিবিচাৰো লগা হলে মাৰি পেলাম তাক মাৰি পেলাম তাক শুনিছেনে নাই লগা হলে মই তাক মাৰি জেললৈ যাম কিন্তু মোৰ ছোৱালীক মই উদ্ধাৰ কৰিয়ে দিম চাই থাকক ৰিলেক্স হ'ব কৈ মাৰি পেলাম তাক মাৰি পেলাম
ৰাণী বাইদেউ হ'ব দে তই চিন্তা কৰিব নালাগে তোৰ ছোৱালীক একেবাৰে মই ৰাজকুমাৰীৰ দৰে ৰাখিছো বুজিছ মই থাকোঁতে আগত তাই কিয় বেলেগে থাকিব মোৰ লগতে থাকিব নিজৰে ছোৱালী তাই যিমান দিন মন যায় সিমান দিন থাকক হ'ব দে তই চিন্তা কৰিব নালাগে থওঁ দে মই কি ইয়াত খাই বৈ শুবলৈ আহিছো নেকি একো যে নকৰো আমি কৰিম সকলোতে আমি লাহে লাহে আগবাঢ়িব লাগিব এইমাত্ৰ জানো নেদেখিলা তোমাক দেখি সেইফালে কি অৱস্থা হৈছে বেচেৰীয়ে বৰ কষ্ট পাইছে আয়ো দেহি বেয়াই লাগে বেচেৰীজনীলে তোমাক কিন্তু মানিছো দেই কস্তুৰী আৰু বিক্ৰমক আঁতৰোৱাৰ প্লেনটো কিন্তু জোৰদাৰ আছিল আপুনি যদি ভাবি আছে সেই প্লেনটোৰ মূল মানুহজনী মই আপুনি ভুল বুজিছে কিয় মূল মানুহজন আছিল আপোনাৰ স্বামী আপুনি চাগে মোৰ কথা একো গমেই নাপায় নাপাওঁতো বুটু খাই সন্মুখত দেখোন ছোৱালীজনীক একোৱে ক'ব নোৱাৰে মৰমতে ভিতৰি ভিতৰি এয়া কাণ্ড ইয়াক ভাল লাগিতে ন চুপ পিতা মাকতৰ দোকান আৰে খুলে চুপ না কালি আবেলি ক'ত আছিলি দুটি